মই চাচলা মানকেশ্বৰ পৰা কৈ আছোঁ, মই অসম পুলিচৰ কাৰণে তৈয়াৰী কৰি আছোঁ। এইবাৰ চাকৰি পাম নহয় নাপাম, কিন্তু আমালোকে মেহনত কৰি যাম সকলো সময়তে। আজি আমালোকে ৰানিং কৰিলোঁ, ৰানিঙৰ পিছত কেইটামান এক্সাৰচাইজ কৰিব লাগে, লেগছটো মজবুত কৰিবলৈ কৰিব লাগে। আৰু ইয়াৰ কাৰণে 3টামান 4টামান এক্সাৰচাইজ কৰিব পাৰে, তোমালোকে ঘৰতো কৰিব পাৰে, এনেও ৰানিং গ্ৰাউণ্ডত কৰিব পাৰে। কৰি তোমালোকে লেগছটো মজবুত কৰি ল'ব পাৰে। এনেকুৱা মজবুত হ'লে তোমালোকৰ পাৱাত যেনেকুৱা এটামান বিষ বেদনা হয় এইবিলাক আৰু নহ'ব। যেনেকৈ এইবিলাক নৰ্মেলি স্কোৱাট কৰিব লাগে, এনেকৈ ল'ব লাগে, এনেকৈ কৰিব লাগে, ৰিপিট কৰিব লাগে, তাৰপিছত এনেকৈ কৰিব লাগে। আৰু নেক্সট কৰিব লাগে তোমালোকৰ এনেকৈ কৰিব লাগে। মানে তোমাৰ ভৰিটো ইমান দূৰত নলয়, সামনৰ ফালত লৈ এনেকৈ কৰিবা। বন্ধুসকল, এইবিলাক এক্সাৰচাইজ তোমালোকে ঘৰত কৰিব পাৰা, এনেকুৱা গ্ৰাউণ্ডত কৰিব পাৰা, যিবিলাক কৰি তোমালোকৰ লেগছটো যিটো আছে সেইটো মজবুত কৰিব পাৰিব।